আৰম্ভণি হৈছেহে মাত্ৰ 1-1.5 ঘণ্টা কিন্তু আমি সৰ্বভাৰতীয়ৰ যি এটা ইংগিত আমি পাইছোঁ বৰ্তমান সময়ত আমি এটাই কথা ক'ব পাৰোঁ যে অলপ দিন আগত যিখিনি এক্সিট পলৰ যিখিনি অংকবোৰ ওলাই আহিছিলে এই গোটেই এক্সিট পল আজি তাৰিখত বৰ্তমান সময়ত নাকচ হৈ পৰিছে আৰু এক্সিট পল মতে এটা ভুল এটা পৰিৱেশ এটা সৃষ্টি কৰা হ'ল আৰু আমি যে কৈছোঁ যে এক্সিট পল নহয় এইটো মোদী পল এইখিনি কথা এতিয়া বৰ্তমান সঁচা প্ৰমাণ হৈছে এই সময়ত মই এইটোৱে প্ৰতিক্ৰিয়া দিবলৈ বিচাৰোঁ বাকী আমি এঘণ্টাৰ পিছত আৰু আমি ভালকৈ আমি নিজৰ কথাবোৰ স্পষ্টভাৱে ক'ব পাৰিম আৰম্ভণি হৈছেহে মাত্ৰ 1-1.5 ঘণ্টা কিন্তু আমি সৰ্বভাৰতীয়ৰ যি এটা ইংগিত আমি পাইছোঁ বৰ্তমান সময়ত আমি এটাই কথা ক'ব পাৰোঁ যে অলপ দিন আগত যিখিনি এক্সিট পলৰ যিখিনি অংকবোৰ ওলাই আহিছিলে এই গোটেই এক্সিট পল আজি তাৰিখত বৰ্তমান সময়ত নাকচ হৈ পৰিছে আৰু এক্সিট পল মতে এটা ভুল এটা পৰিৱেশ এটা সৃষ্টি কৰা হ'ল আৰু আমি যে কৈছোঁ যে এক্সিট পল নহয় এইটো মোদী পল এইখিনি কথা এতিয়া বৰ্তমান সঁচা প্ৰমাণ হৈছে এই সময়ত মই এইটোৱে প্ৰতিক্ৰিয়া দিবলৈ বিচাৰোঁ বাকী আমি এঘণ্টাৰ পিছত আৰু আমি ভালকৈ আমি নিজৰ কথাবোৰ স্পষ্টভাৱে ক'ব পাৰিম যোৰহাটত 17,000 ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ এয়া আৰম্ভণি হৈছেহি এক্সিট পলক মোদী পল আখ্যা দিয়াটো বৰ্তমান সঁচা প্ৰমাণিত হৈছে বুলি মন্তব্য কৰে গৌৰৱ গগৈ নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসম